আসসালামু আলাইকুম প্রিয় বন্ধু বান্ধৱীসকল। আজি আমাৰ গোটেই ভাৰতবৰ্ষত জনতা কাৰ্ফিউ জাৰি কৰা হৈছিলে আৰু আমি সচেতন সমাজে এই জনতা কাৰ্ফিউ মানিছোঁ আৰু ইমানেই ভাল লাগিল যে আমাৰ এখন সৰু গাঁৱত পিছপৰা গাঁৱত আজি জনতা কাৰ্ফিউ যে এনেকৈ মানুহে মানি ল'ব মানে এইবিলাক চাই মানে বিৰাটেই ভাল লাগি গ'ল। এতিয়া মূল কথাটো হ'ল কি যে আমি আৰু বেছি দিন নহয় মাত্ৰ আৰু এক সপ্তাহ যদি এনেকৈ সজাগতা মানে পালন কৰোঁ বা সজাগতা হিচাপে সজাগ হৈ থাকোঁ তেনেহ'লে ভাবোঁ কি মই যে আমাৰ ভাৰতৰ কি আমাৰ অসমতেই চাগে এই ইটালী কওক চীনেই কওক যেনেকৈ আমাৰ মহামাৰী ৰূপ ধৰিছিলে এই কৰোণা ভাইৰাছে তাৰ পৰা চাগে আমি ৰক্ষা পাম। এতিয়া আমি ভাৰতবৰ্ষ অলৰেডি আমাৰ টোটেল কেছ হৈ গৈছে 324টা 324জন মানুহক আজি ভাইৰাছে আক্ৰমণ কৰিছে। কৰাৰ ফলত ইয়াৰ ভিতৰত আপোনাৰ 6জন অলৰেডি মৰিল আৰু যাতে আমি এনেকুৱা সজাগতা যদি আমি আৰু বেছি নহয় এক সপ্তাহ আমি সজাগ হৈ থাকোঁ তেনেহ'লে ভাবোঁ কি এক সপ্তাহ পিছৰ পৰা চাগে আমি আৰু নতুন এনেকুৱা ভাইৰাছে আক্ৰমণ কৰা ৰোগীৰ খবৰ কমেই পাম আৰু আমি অতি শীঘ্ৰেই চাগে এখন কৰোণা ভাইৰাছ মুক্ত এখন ভাৰতবৰ্ষ দেখিবলৈ পাম। আৰু এইখন কৰিবলৈ হ'লে আৰু এইখন ভাইৰাছৰ একমাত্ৰ ঔষধেই হ'ল আপোনাৰ আৰু মোৰ সজাগতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। এতিয়া হ'ল এই ভাইৰাছটোৱে মাত্ৰ 4টা ষ্টেজ পাৰ কৰে। তাৰ ভিতৰত ইতিমধ্যে আমি ভাৰতবৰ্ষত আমি 2য় নম্বৰ ষ্টেজত আছোঁ। 4টা ষ্টেজৰ ভিতৰত হ'ল এটা ইম্পৰ্টেড কেছেছ আৰু এটা হ'ল লোকেল ট্ৰেন্সমিশ্যন, এটা হ'ল কমিউনিটি ট্ৰেন্সমিশ্যন আৰু এটা হ'ল ইপিডেমিক, যিটো হ'ল লাষ্ট ষ্টেজ মহামাৰী যোনটোক আমি কওঁ। আৰু মহামাৰী বুলি ক'লেতো গম পাওঁ একদম মৃত্যু মানুহৰ লাজ পৰি থাকিব। গতিকে আমি এতিয়া 2 নম্বৰ ষ্টেজত আছোঁ যোনটো নেকি লোকেল ট্ৰেন্সমিশ্যন। প্ৰথমটো হ'ল যে আপোনাৰ ইম্পৰ্টেড কেছেছ। এইটো কোনটো হয় আচলতে যে ইম্পৰ্টেড কেছ হ'ল আপুনি বিদেশৰ পৰা ভ্ৰমণ কৰি আহিছে যোনবিলাক ইনফেক্টেড কাণ্ট্ৰি হয়, ধৰক চাইনা বা ইটালী এনেকুৱা যোনবিলাক দেশত বেছি মানে আক্ৰান্ত হৈছে তাৰ পৰা আহিছে, সেইবিলাক বেমাৰক যাৰ গাত হৈছে তাক ক'ব ইম্পৰ্টেড কেছেছ। আৰু লোকেল ট্ৰেন্সমিশ্যন মানে সেই ধৰক ইটালী বা আপোনাৰ চাইনাৰ পৰা যোনসকল ভ্ৰমণকাৰী আমাৰ আহিল সিহঁতৰ টাচত যোৱাৰ পিছত আমাৰ যাৰ বেমাৰ হৈছে সিহঁতক লোকেল ট্ৰেন্সমিশ্যন বুলি কোৱা হৈ আছে। আৰু কমিউনিটি ট্ৰেন্সমিশ্যন কোনটো হ'ব, এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত এই কমিউনিটি ট্ৰেন্সমিশ্যনটো হোৱা নাই। কি হ'ল কমিউনিটি ট্ৰেন্সমিশ্যনটো হ'ল আপুনি কোনো এই ভাইৰাছ আক্ৰমণ কৰা দেশত নগ'লে বা কোনোবা ভাইৰাছ আক্ৰান্ত মানুহৰ ওচৰত নগ'লে তথাপিও কাৰোবাৰ গাত যদি এনেকুৱা মানে ভাইৰাছ ধৰা পৰে তাক কমিউনিটি ট্ৰেন্সমিশ্যন বুলি কোৱা হ'ব। এতিয়ালৈকে আমাৰ ভাৰতত আমি এইখন কমিউনিটি ট্ৰেন্সমিশ্যনত 3য় ষ্টেজত এতিয়ালৈকে অহা নাই। গতিকে আমাৰ আপোনাৰ যোনটো কয় ইণ্ডিয়ান কেমিকেল মেডিকেল ৰিচাৰ্চ কাউন্সিল ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ যোনটো আছে তাৰ কোৱা মতে এই 1 মাহৰ ভিতৰত আমাৰ এই কমিউনিটি ট্ৰেন্সমিশ্যনৰ যোনটো হাৰ 3য় পৰ্যায় যোনটো এইটো আমাৰ ইমানেই বাঢ়ি যাব। গতিকে তাৰ কাৰণে এনেকৈ আমি বহুত সজাগতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন আহি পৰিছে আৰু এই একমাত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে আমি কৰোণামুক্ত হ'ব পাৰিম। পিছত কথাটো হ'ল কি আমাৰ এই 3য় পৰ্যায়টো যে এতিয়া আমি কেনেকৈ কমাব পাৰিম। চাওক এই 3য় পৰ্যায়টোৰ যোনটো কমিউনিটি ট্ৰেন্সমিশ্যন আপুনি কোনো দেশত নগ'লে, আক্ৰান্ত হোৱা দেশত নগ'লে বা আপুনি যাৰ বেমাৰ হৈছে তাৰ ওচৰত নগ'লে তথাপিও যাৰ গাত ধৰা পৰে তাক কমিউনিটি ট্ৰেন্সমিশ্যন কৰা হয় এইটো জানিলোঁ। কিন্তু এইটো এতিয়া আমাৰ হোৱাৰ চান্স কেনেকৈ হ'ব পাৰে। ইয়াৰ একমাত্ৰ এতিয়া চাওক এই 3য় নম্বৰ পৰ্যায়টো হয়তো আমাৰ গাত ধৰা পৰিব পাৰে ধৰক একমাত্ৰ বায়ুৰ দ্বাৰা বা পানীৰ দ্বাৰা। এই 2টা পৰ্যায় মোৰ মতে এই 2টা পৰ্যায় আমাৰ গালৈ এই 3য় পৰ্যায়টো আমাৰ ইয়াত আহিব পাৰে। গতিকে এই 3য় পৰ্যায়টোৰ পৰা ৰক্ষা পাব হ'লে আমি একমাত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সজাগতা। যোনে বাহিৰলৈ ওলাই যাব মাস্ক ব্যৱহাৰ কৰক আৰু পৰিষ্কাৰ এটা কাপোৰ আপুনি 2 দিনৰ বেছি ব্যৱহাৰ নকৰিব, ধুই মানে পৰিষ্কাৰ হৈ থাকিব। আৰু ঘৰৰ চাৰিওফালে চবেই এটা একেবাৰে সহজ উপায় হ'ল আমাৰ ব্লিচিং পাউডাৰ আপুনি বজাৰৰ পৰা কিনি আনি আপুনি পানীৰ লগত মিহলাই পেলাই আপোনাৰ ঘৰৰ চাৰিওফালে এইবিলাক স্প্ৰে কৰি দিয়ক যাতে বীজাণুবিলাক নাশ হৈ যায়। আৰু এইবিলাক কৰাৰ পিছত যথেষ্ট পৰিমাণে আমি সকাহ পাম।
গতিকে মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰত যে আজি আমি কাৰফিউ মানে জনতা কাৰফিউ কিয় মানে আজি আমি মানিম। এই জনতা কাৰফিউ আজি অকল আজিয়েই নহয়, আমি আৰু এক সপ্তাহ কষ্ট মানে এক সপ্তাহ মান আমি জনতা কাৰফিউ বুলি নহয় অলপ সজাগ হৈ থাকোঁ। আমাৰ যোনবিলাক বজাৰ বিলাক আছে, চাহৰ দোকান আছে, আমি যোনবিলাক আচলতে শিক্ষিত সমাজ আছো, এই শিক্ষিত সমাজে ইয়াক আমি মনিটৰিং কৰি থাকিব লাগিব, চাব লাগিব যাতে প্ৰথমতে হ'ল আমাৰ যোনবিলাক বজাৰৰ চাহৰ দোকান আছে, সেই চাহৰ দোকানবিলাক একদম কমপ্লিটলি বন্ধ কৰি দিয়া হওক মোৰ মতে। কিয় জানে, এই চাহৰ দোকানটো খুলিলে ইয়াতে জানে অলপ সময় চাহৰ দোকান বকিলে ইয়াত মানে জ্ঞানী মানুহৰ অভাৱ নাথাকে, কিমান জ্ঞানী মানুহৰ সমাগম হয়। গতিকে মানে এই যান জঁটৰ লগতে আপোনাৰ যোন মানুহৰ সমাগম এইবিলাক দূৰ কৰক আৰু আপুনি বজাৰত যাব আৰু বজাৰবিলাকক একদম কম পৰিমাণে খুলিব দিয়ক, যাতে যোনবিলাক আমাৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰি কম সময়ৰ কাৰণে খুলিব দিব লাগিব। আৰু যাতে বজাৰত গ'লে যাতে আমি এজনৰ পৰা আন এজনৰ দূৰত্ব কমচে কম 1 মিটাৰ থাকে, সেইফালে আমি সজাগ হ'ব লাগিব। আৰু সদায় মোৰ ফালৰ পৰা এইটোৱে আপোনালোকক মানে পৰামৰ্শ, মানে মই বিচাৰোঁ চবেই চাফ চিকুণকৈ থাকক। খোৱাৰ আগত দৈনিক আপুনি চাবোনেৰে ভালকৈ হাত ধুৱক, মুখ ধুৱক, নাকত পানী দিয়ক, পৰিষ্কাৰ হৈ থাকক আৰু এখন শুদ্ধ কৰোণামুক্ত দেশ কৰি তোলক। এতিয়া পিছত আৰু এটা কথা হ'ল আমাৰ কি, এই ধৰক আমাৰ ভাৰতৰ ভিতৰত আজি মহাৰাষ্ট্ৰৰ ভিতৰত সৰ্বাধিক বৃদ্ধি পাইছে এই কৰোণা ভাইৰাছৰ আক্ৰান্ত মানুহ, আৰু তাৰপিছত আহিছে কেৰেলা। আৰু আমাৰ অসমৰে বা আমাৰ নিজৰ গাঁৱৰ ওচৰৰ যোনবিলাক মানে কৰ্মসূত্ৰে কেৰালাই আছিল বা মহাৰাষ্ট্ৰত আছিল, সেইসকল আজি আপোনাৰ ঘৰলৈ উভতি আহি আছে। গতিকে সিহঁতৰ ফালে আমি অলপ চকু দিব লাগিব। সিহঁতক এতিয়া আমাৰ যোৱাকালিৰ 2 দিন আগত মানে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই মানে এখন নিৰ্দেশ জাৰি কৰিছে, বিভিন্ন দোকানৰ আগত য'ত মানে পাব্লিক প্লেচ আছে তাত আপুনি চাবোন কিনি থৈ দিয়ক বা চেনিটাইজাৰ কিনি থৈ দিয়ক, চাবোন পানী থৈ দিয়ক, তাত মানে হাত ধোৱাৰ ব্যৱস্থা কৰি দিয়ক। আৰু আমাৰ ইতিমধ্যে যোৱাকালি আমাৰ স্থানীয় প্ৰশাসন কলিয়াবৰ প্ৰশাসনে আমাক নিৰ্দেশনা জাৰি কৰিছে, যদি মানে কোনোবা ব্যক্তি কৰ্মসূত্ৰে বাহিৰত আছিল, ইনফেক্টেড যোনবিলাক ষ্টেট আছে আমাৰ ইণ্ডিয়াৰ, ধৰক কেৰেলাই হওক, গুজৰাট হওক, সিহঁতে সেই ঘৰত উপস্থিত হৈছে, সিহঁতক কমচে কম আজি 14 দিন ঘৰত থাকিব দিয়া হৈছে। আপুনি 14 দিন ঘৰত থাকক, ভালকৈ স্বাস্থ্য পৰীক্ষা কৰক, পিছত বজাৰতে হওক আপুনি মুকলিভাৱে ঘূৰা ফিৰা কৰক, কথা নাই। কিন্তু কথা হ'ল কি, আপুনি 14 দিন কিয় থাকিব? এতিয়া আপোনাৰ আজি ধৰক আপোনাক ভাইৰাছে এটাক কৰিলে, এটাক কৰাৰ পিছত আপোনাক 1-2 দিনৰ ভিতৰত ধৰা নপৰিব পাৰে, কিন্তু 1 পৰা 14 দিনৰ ভিতৰত আপোনাৰ বেমাৰটো ভালকৈ ধৰা পৰে, যাৰ কাৰণে নেকি আপোনাক 14 দিন ঘৰত থাকিব দিয়া হ'ল। আৰু আমাৰ স্থানীয় প্ৰশাসনে যোৱাকালি নিৰ্দেশ জাৰি কৰিছে যে যোনে নেকি এনেকুৱা মানে অমান্য কৰিব, প্ৰশাসনৰ জাৰি নিৰ্দেশটো অমান্য কৰিব, সিহঁতক আইনমতে সিহঁতক শাস্তি বিহা হ'ব। গতিকে আমি শাস্তিলৈ চাই নাথাকোঁ, আমি নিজেও বাচিম, হয়তো আমাৰ পৰিয়ালৰ মানুহকো বচাম। যদি আপুনি নিজে অকল ইনফেক্টেড হৈ আছে, যদি আপুনি আগত সজাগ হয়, যদি আপুনি মেডিকেলত ধৰা পৰে, গতিকে আপোনাক আগতীয়াকৈ আমাৰ চৰকাৰে চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব। গতিকে আপোনাৰ সেই বেমাৰটো আপোনাৰ পৰিয়ালৰ মাজতে আপোনাক বিয়পিয়াই নিদিবলৈ মোৰ অনুৰোধ জনালোঁ। আৰু আপুনি সজাগ হৈ থাকক, আপুনিও জীয়াই থাকক আৰু আপোনাৰ চাৰিওফালে থকা পৰিৱেশৰ মানুহখিনিকো জীয়াই থাকিব দিয়ক। গতিকে মই আপোনালোকৰ ওচৰলৈ এইটোৱে অনুৰোধ যে আপোনালোক সজাগ হৈ থাকক, আৰু বেছি দিন নহয়, মাত্ৰ 1 সপ্তাহৰ ভিতৰত যদি আমি আজি যেনেকুৱা সজাগতা অৱলম্বন কৰিলোঁ, যদি 1 সপ্তাহত তেনেকুৱা সজাগতা অৱলম্বন কৰোঁ, তেনেহ'লে মোৰ মতেও নহয়, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ যোনটো আছে, তাৰ জেনেৰেল ডিৰেক্টৰৰ নাম হ'ল বলৰাম ভাৰ্গাভা। সিয়ে মানে আমাক কৈছে যে মানুহৰ ওচৰলৈ যাব মানা কৰিছে। তেখেতে কৈছে যে 1 সপ্তাহৰ ভিতৰত আমাৰ মহামাৰীৰ ৰূপ ল'ব পাৰে। গতিকে আজিৰ নিচিনা যদি আমি অলপ সজাগতা অৱলম্বন কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ভাৰতখন কৰোণামুক্ত ভাৰত হিচাপে গঢ়ি তুলিব পাৰিম। গতিকে ধন্যবাদ। আপুনিও ঘৰত সোমাই থাকক। আপোনাৰ কাৰণে মই যদি আজি ঘৰত সোমাই থাকিব পাৰিছোঁ, গতিকে আপুনিও আজি ঘৰত সোমাই থাকক। আপুনি মোক বচাওক, মই আপোনাক বচাম।
আপোনাৰ কাৰণে মই জীয়াই আছোঁ, আপুনি মোৰ কাৰণে জীয়াই থাকক। বাছ এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো সামৰিলোঁ। আৰু মই ভাবোঁ কি আমাৰ চবেই মোৰ এই উপদেশ বা পৰামৰ্শখিনি গ্ৰহণ কৰিব, আৰু আমাৰ সচেতন সমাজ আছে, এই সমাজে যাতে আমাৰ এই গোটেইখিনি পৰ্যবেক্ষণ কৰে, যাতে আৰু আমি মানুহৰ মাজত এই আতংক যাতে সৃষ্টি নহয়, আমি মানুহক পৰামৰ্শৰ মাজেৰে বুজোৱাৰ চেষ্টা কৰিম, আতংকিত নকৰিম। গতিকে চবকে মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ আৰু যাতে সজাগ হৈ থাকে তাৰে পৰামৰ্শ কৰিম। ধন্যবাদ।